কলগাছিয়া বজাৰত উচ্ছেদৰ বাবে চৰকাৰী ৰাস্তা জৰীপ কৰি ৰঙা চিনেৰে চিহ্নিত কৰে প্ৰশাসনে। চৰকাৰী ৰাস্তাৰ পদপথ বেদখল কৰি দোকান গৃহ নিৰ্মাণ কৰিছিল একাংশই। শীঘ্ৰেই ৰাস্তাৰ ওপৰত নিৰ্মাণ কৰা দোকানসমূহ স্ব-ইচ্ছাই বেদখলমুক্ত কৰাৰ আহ্বান প্ৰশাসনৰ। স্ব-ইচ্ছাই খালী নকৰিলে পৰৱৰ্তী সময়ত চলোৱা হ'ব বুলডোজাৰ। আজি কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ নেতৃত্বত চৰকাৰী ৰাস্তাৰ জোখ-মাপ কৰি ৰঙা চিনেৰে চিহ্নিত কৰা হয়। বৰপেটা জিলাৰ কলগাছিয়া চাৰিআলিৰ পৰা লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলালৈ যোৱা চৰকাৰী ৰাস্তাৰ উত্তৰ অংশৰ পদপথ বেদখল কৰি একাংশ লোকে দোকান গৃহ নিৰ্মাণ কৰাৰ ফলত সঘনাই সৃষ্টি হয় যান-জঁটৰ। ফলত যোৱা ৩ জুন তাৰিখে উক্ত দোকানসমূহ বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে ৰাজহুৱা জাননী জাৰি কৰি ১ সপ্তাহৰ ভিতৰত দোকানসমূহ খালী কৰি দিবলৈ সময় বান্ধি দিছিল। সেয়ে আজি উচ্ছেদ কৰিবলৈ চৰকাৰী ৰাস্তাত জৰীপ কৰি ৰঙা ৰঙেৰে চিহ্নিত কৰে কলগাছিয়া বজাৰৰ পদপথ। হয়, আজি আপোনালোকে দেখিছে আমাৰ অলৰেডি এখন নটিচ পঠোৱা হৈছিলে। আমাৰ যিটো পুলিচ পইণ্টৰ পৰা IB ৰোডলৈকে আমি আজি আৰ মাৰ্কিংটো কৰা হৈছে। মানে যিসকল পদপথৰ ব্যৱসায়ী আছে তেওঁলোকক মই ২-এজনৰ লগত কথাও পাতিছোঁ। মানে তেওঁলোকক জনোৱা হৈছে যে একচুৱেলি কিমানখিনিলৈকে চৰকাৰী মাটি আছে। আৰু এনেকুৱা হয় তেওঁলোকে কৈছে যে আজি এইটো প্ৰথম জোখা হৈছে, তেওঁলোকে কিছুমানে গমেই নাপায় যে তেওঁলোক চৰকাৰী মাটিত বহি আছে। আৰু ইয়াৰ দ্বাৰা তেওঁলোকে এটা মানে সজাগতা হ'ব যে এই পজিশ্যনটোলৈকে মানে মাৰ্কিং কৰা হৈছে, এইডোখৰলৈকে চৰকাৰী মাটি আৰু ইয়াৰ পৰা এইখিনি মানে ৰোড ছাইড ৰিজাৰ্ভেশ্যন মাটি, এই বস্তুটো ৰাইজে যাতে গম পাইছে। গতিকে পৰৱৰ্তী সময়ত তেওঁলোকক এইখিনি আজি আমাৰ মাৰ্কিং কৰা হৈছে এই ৰাস্তাটো, যাতে আমাৰ বিশেষকৈ ফায়াৰ ব্ৰিগেডৰ যিখন গাড়ী আমাৰ ফায়াৰ ব্ৰিগেড অফিচটোৰ পৰা এই ৰাস্তাটোৱে যিহেতু ওলাই আহে, গতিকে আমাৰ ফায়াৰ ব্ৰিগেডৰ গাড়ীখন ওলাই অহাত যাতে কোনো যান-জঁটৰ সৃষ্টি নহয় সেইটো উদ্দেশ্য আগত ৰাখিয়ে এইটো মাৰ্কিংটো কৰা হৈছে। গতিকে ভৱিষ্যত দিনত তাত পদক্ষেপ লোৱা হ'ব। আমি এতিয়া আজি যোনখিনি আমি কাম কৰিলোঁ, আমি এইটো জিলা আয়ুক্ত মহোদয়ক আমি ৰিপৰ্টটো জনাম। তাৰপিছত যেনেকৈ ধৰণৰ নিৰ্দেশনা আহে তেনেকৈ ধৰণে ভৱিষ্যতে হাতত ল'ব। ধন্যবাদ। দোকানীখিনি অলৰেডি আমাৰ জাননী দিয়াই হৈছে। এখন দোকানীখিনি বুলি নহয়, একচুৱেলি এইটো যিহেতু ৰোড ছাইড ৰিজাৰ্ভেশ্যনত আছে, এইটো ৰাজহুৱা জাননী এটা দিয়া হৈছে। তেওঁলোকেতো ৰোড ছাইড ৰিজাৰ্ভেশ্যনত নিয়মতে বহিবই নোৱাৰে। আৰু তেওঁলোকে এটা ৰাজহুৱা জাননী দিয়া হৈছে যে যোন মানুহে মানে দখল কৰি আছে, বেদখল কৰি আছে, তেওঁলোকে শীঘ্ৰে এইটো খালী কৰিব লাগে। মানে স্বেচ্ছাই নগ'লে আৰু আপোনালোকৰ ফালৰ পৰা হয়, এইটো আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ত জনোৱা হ'ব। পৰৱৰ্তী সময়ত জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশসমূহ কেনেধৰণে আমাক নিৰ্দেশ দিয়ে আমি সেইমতে কৰিম। ধন্যবাদ। কলগাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।